হেল্ল' গাইজ, ভাল খবৰ। দুটা বিভাগৰ ফালৰ পৰা চাকৰি ওলাইছে, সকলোবোৰ কম, ক'ত ক'ত ওলাইছে আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে এজ লিমিট কিমান লাগিব, তাৰ লগতে ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আৰু ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। ইয়াত আপোনালোকে কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে, অৰ্থাৎ আপোনালোকে ৱাক ইন ইণ্টাৰভিউ দি এই পষ্টবোৰত জইন কৰিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ফাৰ্ষ্ট পষ্টকেইটা আহিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বজালি ফালৰ পৰা। দেখা পাইছে ইন ভিউ অফ ফিলিং আপ দ্য ভেকেণ্ট পজিশ্যন অফ GIS এছিষ্টেণ্ট ইন বথ অফ দ্য ৰেভিনিউ চাৰ্কল অফ বজালি ডিষ্ট্ৰিক্ট এ ৱাক ইন ইণ্টাৰভিউ উইল বি হেল্ড অন 9/7/2026। অৰ্থাৎ 9 জুলাই তাৰিখে আপোনালোকৰ এই ৱাক ইন ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। টাইমটো দিয়া আছে 10 AM, অৰ্থাৎ 10টা বজাৰ পৰা ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। দেখা পাইছে লোকেশ্যনটো দিয়া আছে দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বজালি ডিষ্ট্ৰিক্ট, তাত যাব লাগিব আপোনালোকে। এতিয়া চাওঁ আহক এই পষ্টৰ সকলোবোৰ ইনফৰমেশ্যন। দেখা পাইছে পষ্টৰ নাম মই কৈছোঁৱেই GIS এছিষ্টেণ্ট। নাম্বাৰ অফ ভেকেঞ্চি অৰ্থাৎ কেইটা ভেকেঞ্চি আছে, এই পষ্টৰ কাৰণে 2টা ভেকেঞ্চি খালী আছে। ডিউৰেশ্যন অফ এংগেজমেণ্ট দেখা পাইছে প্ৰথমতে আপোনালোকক 12 মাহৰ কাৰণে এই পষ্টটোত এংগেজ কৰা হ'ব। তাৰপিছত যদি আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল থাকে তেতিয়াহ'লে আপোনালোকক আগলৈও এই পষ্টত এংগেজ কৰা হ'ব। প্লেচ অফ ৱৰ্ক ৰেচপেক্টিভ ৰেভিনিউ চাৰ্কল, আপোনালোকৰ য'ত ৰেভিনিউ চাৰ্কল আছে অৰ্থাৎ বজালি ডিষ্ট্ৰিক্টৰ তাত আপোনালোকৰ ডিউটি হ'ব। জব ৰেছপঞ্চিবিলিটিছ আপোনালোকে চাব পাৰে কি আপোনালোকে কাম কৰিব লাগিব। আৰু যদিহে আপোনালোকে ইয়াৰ PDFটো ভালদৰে চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব, তাত জইন হৈ ল'ব। সকলোবোৰ ইনফৰমেশ্যন তাৰ পৰাই আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। আৰু এজ লিমিটটো দিয়া আছে, দেখা পাইছে এবভ 21 years এণ্ড নট মোৰ দেন 45 years। গতিকে আপোনালোকৰ এজ 21 হ'ব লাগিব, নহ'লে তাতকৈ ওপৰ হ'ব লাগিব আৰু 45তকৈ কমৰ হ'ব লাগিব। এতিয়া চাওঁ আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব। দেখা পাইছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন জিঅ'গ্ৰাফী, জিঅ'লজি, মেথামেটিক্স, জিঅ' ইনফৰ্মেটিক্স, physics, computer science or a related field with certificate, diploma in GIS or remote sensing or in geoinformatics। গতিকে আপোনালোকে যদিহে বেচেলৰ ডিগ্ৰী ইন জিঅ'গ্ৰাফী কৰিছে তেতিয়াহ'লে আপোনালোকে এই পষ্টত এপ্লাই কৰিব পাৰিব। দেখা পাইছে অন্যবোৰ দিয়া আছে, জিঅ'লজি কৰিলেও পাৰিব, যদিহে মেথামেটিক্সত কৰিছে মেথামেটিক্সত কৰিলেও পাৰিব, জিঅ' ইনফৰ্মেটিক্সত কৰিলেও পাৰিব, ফিজিক্সত কৰিলেও পাৰিব। আৰু দেখা পাইছে যদিহে আপোনালোকে ডিপ্ল'মা কৰিছে GIS আৰু ৰিম'ট চেন্সিঙত তেনেহ'লে আপোনালোকে এই পষ্টত এপ্লাই কৰিব পাৰিব। দেখা পাইছে কি দিয়া আছে MTech আৰু MSc ইন GIS, যদিহে আপোনালোকে MTech কৰিছে বা MSc কৰিছে ইন GISত তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু দিয়া আছে MCA, MA, MSc ইন জিঅ'গ্ৰাফী, যদি আপোনালোকে MA কৰিছে জিঅ'গ্ৰাফী তেনেহ'লে আপোনালোকে এই পষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাওঁ ডিজাইৰেবল কোৱালিফিকেশ্যন কি দিছে। দেখা পাইছে প্ৰফিচিয়েঞ্চি ইন GIS ছফ্টৱেৰ, গতিকে আপোনালোকে GIS ছফ্টৱেৰ চলাব জানিব লাগিব। আৰু ইয়াত GIS ছফ্টৱেৰবোৰ নামবোৰ মেনশ্যন কৰিছে। দেখা পাইছে ARC GIS, QGIS আৰু গ্ল'বেল মেপাৰ অৰ আদাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন। যদিহে আপোনালোকে এইবোৰ এপ্লিকেশ্যন চলাব জানে বা ইউজ কৰিব পাৰে তেনেহ'লে আপোনালোকে এই পষ্টত এপ্লাই কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে প্ৰিফাৰেঞ্চ বেছি পাব। আৰু দেখা পাইছে অন্য কিছুমান আপোনালোকৰ ডিজাইৰেবল কোৱালিফিকেশ্যন দিয়া আছে, আপোনালোকে ভালদৰে PDF ডাউনলোড কৰি চাই ল'ব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। এতিয়া চাওঁ আপোনালোকক ইয়াত এক্সপিৰিয়েঞ্চ কি লাগিব। দেখা পাইছে মেনশ্যন কৰিছে এক্সপিৰিয়েঞ্চ, প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য কেণ্ডিডেট উইথ ৰেলেভেণ্ট ৱৰ্ক হেভিং এক্সপিৰিয়েঞ্চ অফ মিনিমাম 2 years। যদিহে আপোনালোকৰ মিনিমাম 2 yearsৰ এক্সপিৰিয়েঞ্চ আছে ইন GIS তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু দেখা পাইছে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য RCCC ট্ৰেইনড কেণ্ডিডেটছ হেভিং ৰিকুইচাইড এডুকেশ্যনেল কোৱালিফিকেশ্যন উইথ কমাণ্ড অভাৰ GIS। যদিহে আপোনালোকে RCCC ট্ৰেইনিংটো কৰিছিলে, যোনটো আপোনালোকৰ মণ্ডলৰ ট্ৰেইনিং বুলি কয়, তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব এই পষ্টৰ কাৰণে। আৰু স্কিলছত মই কৈছোঁৱে যে আপোনালোকে ছফ্টৱেৰবোৰ চলাব জানিব লাগিব। দেখা পাইছে প্ৰফিচিয়েঞ্চি ইন ARC ডেস্কটপ, ARC Pro, AutoCAD, গ্ল'বেল মেপাৰ, প্ৰফিচিয়েঞ্চি ইন MS Word, Excel, PowerPoint, Google Docs, স্প্ৰেডশ্বীট এণ্ড ফ্লুৱেঞ্চি ইন আছামিজ, হিন্দী এণ্ড ইংলিছ ইজ ৰিকুৱাৰ্ড। গতিকে আপোনালোকে এই সকলোবোৰ ছফ্টৱেৰ চলাব জানিব লাগিব। তাৰ লগতে আপোনালোকৰ ফ্লুৱেঞ্চি থাকিব লাগিব ইন আছামিজ, হিন্দী এণ্ড ইংলিছ লেংগুৱেজত। ইয়াত আপোনালোকৰ ৰেমুনাৰেশ্যন অৰ্থাৎ আপোনালোকৰ চেলাৰী হ'ব 25,000 অৰ্থাৎ 25,000 টকাকৈ পাব প্ৰতি মাহত। আৰু আপোনালোকে ইণ্টাৰভিউ দিব যাওঁতে লগত কি ডকুমেণ্টছ নিব লাগিব ইয়াত মেনশ্যন কৰিছে। ডিটেইল CV অৰ্থাৎ আপোনালোকৰ বায়'ডাটাখন লৈ যাব লাগিব, সকলোবোৰ ইনফৰমেশ্যন তাত ইনক্লুড কৰি। তাৰ লগতে ফটো আইডেণ্টি কাৰ্ড এণ্ড এড্ৰেছ প্ৰুফ, আপোনালোকৰ ID কাৰ্ড এখন লাগিব। তাৰ লগতে আপোনালোকৰ এখন এড্ৰেছ প্ৰুফ লাগিব। দেখা পাইছে অৰিজিনেল এডুকেশ্যনেল চাৰ্টিফিকেট, আপোনালোকৰ HSLCৰ পৰা যিমান এডুকেশ্যন কোৱালিফিকেশ্যন আছে অৰ্থাৎ আপোনালোকে যিমানলৈকে পঢ়িছে সকলোবোৰৰ ডকুমেণ্টছ লাগিব। দেখা পাইছে ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, যদিহে আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে সেই চাৰ্টিফিকেট লাগিব। Photocopies of all the certificates, marksheets, experience certificate, etc. to be submitted in the interview। গতিকে সকলোবোৰ ডকুমেণ্টছ আপোনালোকে ফটোকপি কৰি লৈ আহিব। দেখা পাইছে ইয়াত মেনশ্যন কৰিছে সকলোবোৰ চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, ID কাৰ্ড, তাৰ লগতে আপোনালোকৰ এড্ৰেছ প্ৰুফৰ যি আছে সকলোবোৰ আপোনালোকে জেৰক্স কৰি লৈ আহিব লাগিব। মই কৈছোঁ আপোনালোকৰ প্লেচ অফ ইণ্টাৰভিউটো হ'ব দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বজালি অফিচ যোনটো আছে তাত হ'ব। বাকী যদিহে আপোনালোকৰ কোৱালিফিকেশ্যন লগত মিলে তেনেহ'লে এই পষ্টত এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ নেক্সট পষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। আপোনালোকৰ নেক্সট পষ্টকেইটা আহিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বিশ্বনাথৰ ফালৰ পৰা। দেখা পাইছে নেম অফ দ্য পষ্ট গাঁও প্ৰধান, নাম্বাৰ অফ পষ্ট দিয়া আছে 32টা।
তাৰ লগতে ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ক্লাছ 10 পাছ। এজ লিমিট দিয়া আছে দেখা পাইছে নট লেছ দেন 30 ইয়াৰ্ছ, গতিকে আপোনালোকৰ যদিহে 30 বছৰতকৈ কম হৈছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰে, অৰ্থাৎ আপোনালোকৰ এজটো 30 বছৰতকৈ ওপৰত লাগিব। এপ্লিকেশ্যন ফিজ ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। ষ্টাৰ্ট ডেট হৈছে আপোনালোকৰ 25 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 27 জুলাইলৈকে, গতিকে আপোনালোকে 27 জুলাইলৈকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। দেখা পাইছে ইয়াত আপোনালোকৰ ৰেভিনিউ চাৰ্কেল কেইটা মেনশ্যন কৰা আছে, ক'ত ক'ত পোষ্ট কেইটা ওলাইছে। দেখা পাইছে টোটেল 32টা পোষ্ট আছে আৰু আপোনালোকৰ ৰেভিনিউ চাৰ্কেল কেইটা হৈছে বিশ্বনাথ, গহপুৰ, নদুৱাৰ আৰু হেলেম ৰেভিনিউ চাৰ্কেলত। নেম অফ দ্য পোষ্ট মই ক'লোৱেই, গাঁও প্ৰধান। নাম্বাৰ অফ পোষ্ট 32টা। তাৰ লগতে ইয়াত আপোনালোকৰ মান্থলি চেলাৰী হ'ব 14,000 টকাকৈ আৰু ইয়াত ডিটেইলছত মেনশ্যন কৰা আছে ক'ত আপোনালোকৰ পোষ্টবোৰ খালী হৈছে। দেখা পাইছে চাৰ্কেল ৱাইজ, মৌজা ৱাইজ আৰু ভিলেজ ৱাইজ সকলোবোৰ মেনশ্যন কৰা আছে ক'ত কিমানটা আছে, সকলোবোৰ মেনশ্যন কৰিছে ক'ত কিমানটা পোষ্ট খালী হৈছে। দেখা পাইছে সকলোবোৰ মৌজা আৰু ভিলেজৰ নাম মেনশ্যন কৰিছে। আপোনালোকে যদি এইটো ভালদৰে চাব বিচাৰে তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব, তাত আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টৰ PDF টো পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ভালদৰে চাব পাৰিব। মই কৈছোঁৱে ইয়াত আপোনালোকৰ এজ লিমিটটো দিয়া আছে যে 30 বছৰতকৈ কমৰ হ'ব নোৱাৰিব। নেশ্যনেলিটি আপোনালোক ইণ্ডিয়ান নেশ্যনেল হ'ব লাগিব, তাৰ লগতে আপোনালোকৰ নিজৰ নামত প্ৰপাৰ্টি থাকিব লাগিব, অৰ্থাৎ মাটি থাকিব লাগিব। আপোনালোক যদিহে মেৰিড হয় 2জনতকৈ অধিক সন্তান থাকিব নোৱাৰিব। যদিহে আপোনালোক গভৰ্ণমেণ্ট এমপ্লয় হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, আৰু যদিহে আপোনালোকে কোনোবা পলিটিকেল পাৰ্টিৰ পৰা বিলং কৰে তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব এই পোষ্টৰ কাৰণে। আৰু কৈছোঁৱে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ক্লাছ 10 পাছ লাগিব আৰু ফিজিকেল ফিটনেছ লাগিব, অৰ্থাৎ আপোনালোক ফিজিকেলি ফিট হ'ব লাগিব, আৰু আপোনালোক ইনচলভেঞ্চি হ'ব নোৱাৰিব, অৰ্থাৎ আপোনালোক বেংকৰ ডিফল্টাৰ হ'ব নোৱাৰিব। যদি আপোনালোক বেংকৰ ডিফল্টাৰ হয় তেনেহ'লে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব নোৱাৰিব। চাওক কেনেকৈ এপ্লাই কৰিব। কেণ্ডিডেট মাষ্ট ছাবমিট দিয়াৰ এপ্লিকেশ্যন ইন দ্য প্ৰেছক্ৰাইবড ফৰ্ম এটেচড উইথ দ্য এডভাৰটাইজমেণ্ট উইথিন দ্য ষ্টিপুলেটেড ডেট। গতিকে মই কৈছোঁৱে আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব, তাতে সকলোবোৰ এপ্লিকেশ্যন ফৰ্ম পাই যাব আৰু PDF টো পাই যাব এডভাৰটাইজমেণ্টৰ, ভালদৰে চাব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট কথা, আপোনালোকে যি ঠাইত এপ্লাই কৰে আপোনালোক সেই ঠাইৰ বাসিন্দা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। দেখা পাইছে মেনশ্যন কৰিছে গাঁও প্ৰধান ছেকশ্যন অফিচ অফ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বিশ্বনাথ, তাত গৈ আপোনালোকে সকলোবোৰ ৰিলেভেণ্ট ডকুমেণ্টছৰ সৈতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব। আৰু ইয়াত মেনশ্যন কৰিছে কি ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব লাগিব। দেখা পাইছে এজ প্ৰুফ, তাৰ লগতে পেন কাৰ্ড, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আপোনালোকে নৰ্মেল ফেমিলি নৰ্মছৰ এখন এফিডেভিট দিব লাগিব বা চেল্ফ ডিক্লেৰেশ্যন এখন দিব লাগিব, আৰু এখন জমাবন্দী আপোনালোকে দিব লাগিব। যিহেতু ইয়াত মেনশ্যন কৰিছে যে নিজৰ নামত মাটি থাকিব লাগিব, সেইকাৰণে ইয়াত আপোনালোকৰ এখন জমাবন্দী বিচাৰিছে। আৰু এখন PRC লাগিব, অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট লাগিব। দেখা পাইছে সকলোবোৰ ইয়াত মেনশ্যন কৰিছে, আপোনালোকে যদিহে ভালদৰে চাব বিচাৰে তেনেহ'লে চাব পাৰিব লিংকত ক্লিক কৰি। এতিয়া চাওঁ আপোনালোকৰ লাষ্ট ডেট কেতিয়ালৈকে আছে। মই কৈছোঁৱে যে 27 জুলাইলৈকে আপোনালোকৰ লাষ্ট ডেট আছে। দেখা পাইছে 27 জুলাই till 4 PM, গতিকে 27 জুলাই আবেলি 4টালৈকে আপোনালোকৰ এপ্লাই কৰাৰ টাইম আছে। গতিকে সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব, অৰ্থাৎ তাত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব বাকী সকলোবোৰ ৰিলেভেণ্ট ডকুমেণ্টছৰ সৈতে। গতিকে এই দুটাই আছিল আজিৰ জব আপডেট। যদি আপোনালোকৰ কোৱালিফিকেশ্যনৰ সৈতে মেটচ কৰে তেনেহ'লে এপ্লাই কৰিব পাৰে। যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।